হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত গৰিমা যে মাকৰ ওচৰত যাব আৰু তেতিয়া তুমি কলেজ জইন কৰা কথাটো ভাল লাগিছে বুলি ক'ব। আৰু তেতিয়া গৰিমাই কিমানো ঘৰটোতে সোমাই থাকিম, ঘৰত কৰিবলগীয়া কামো একোৱেই নাই বুলি ক'ব। আৰু মাকে তোমাৰ ডিচিশ্যনটো মোৰ বেয়া লগা নাই, কিন্তু ঘৰত কিনো কৰিম বুলি যে ক'লা সেইটোহে ভাল নালাগিল বুলি ক'ব। আৰু মোৰ কামৰ প্ৰেছাৰ বাঢ়িছে আৰু এনেকৈ থাকিলে মই মোৰ কেৰিয়াৰটো আগবঢ়াব নোৱাৰিম। মই এমাহৰ কাৰণে ঘৰলৈ যাবলৈ ওলাইছো ভাল মাইন এটা লৈ নিজৰ কামবোৰ ভালদৰে কৰিবলৈ বুলি মাকক ক'ব। আৰু এসপ্তাহলৈ ঠিকে আছে, কিন্তু মই ভাবিছিলো যে আপুনি কথাটো মানা কৰিব। তাৰ কাৰণে মই আগতে এখেতৰ পৰা পাৰ্মিশ্যন লৈ থৈছো বুলি কোৱা দেখিবলৈ পাব। আনহাতে পৰীৰ ওচৰলৈ অৰিন্দম মদ খাই যাব আৰু তেতিয়া পৰীৰ খং উঠিব। আৰু মই কেতিয়াও ভবা নাছিলো আপুনি যে এনেকুৱা হ'ব বুলি অৰিন্দমক ক'ব, আৰু অৰিন্দমে মই এনেকুৱাই বুলি ক'ব। আৰু মোক আপুনি বুলি নকবা, তুমি বুলি কবা, কাৰণ মই তোমাক ভাল নাপাওঁ। মই বেলেগ এজনী ছোৱালীকে ভাল পাওঁ বুলি ক'ব। আৰু তেতিয়া পৰীয়ে মই জানো আপুনি তেনেকুৱা কৰিব নোৱাৰে বুলি অৰিন্দমক ক'ব। আৰু অৰিন্দমে পৰীক গেষ্ট ৰুমত যাবলৈ ক'ব আৰু পৰীয়ে নাযাওঁ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।